আজি গৌ মাতা সুৰক্ষাৰ কাৰণে লখিমপুৰবাসী ৰাইজে যি নেকি সুন্দৰ ব্যৱস্থা আজি গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ কাৰণে আয়োজক সমিতিক আমি ধন্যবাদ জনাইছোঁ। আমাৰ হিন্দুৰ সভ্যতা সংস্কৃতিক আমি সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি গৌ মাতাক সুৰক্ষিত কৰিব লাগিব। আমাৰ হিন্দুৰ সভ্যতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গৌ মাতা বৰেণ্য অৰিহণা সৃষ্টি কালৰ পৰা আছে আৰু ভৱিষ্যতলৈকো থাকিব। সেয়েহে আপোনালোকৰ জৰিয়তে আমি ভাৰতবাসী ৰাইজক আহ্বান জনাম, প্ৰত্যেকজন ব্যক্তিয়ে আমি গৌ মাতাক ৰক্ষা কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে। আমি মনুষ্য হৈ আমাৰ জীৱসকলক, জন্তুসকলক আমি ৰক্ষা প্ৰদান কৰিব লাগে। আৰু আমাৰ হিন্দুত্বক যদি আমি সুৰক্ষিত কৰি ৰাখি আমাৰ হিন্দুত্বৰ জৰিয়তে যদি আমি সুন্দৰ সবল যদি এখন সমাজ গঢ়িবলৈ হয়, আমি গৌ মাতাক ৰক্ষা কৰিবৰ কাৰণে সকলোৱে দায়িত্ব গ্ৰহণ কৰি আমি সকলো আগবাঢ়ি আহিব লাগিব। তেতিয়াহে আমাৰ সংস্কৃতি, আমাৰ সভ্যতাৰ ৰক্ষা হ'ব। ইয়াকে কৈ আমাৰ ফালৰ পৰা সকলোৰে ওচৰত আমি সহস্ৰবাৰ প্ৰাৰ্থনা জনাইছোঁ। আমি সকলোৱে গৌ হত্যাৰ বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি সকলোকে আমি আহ্বান জনাওঁ যেন আমাৰ গৌ মাতা সুৰক্ষিত হৈ থাকে। কৃষ্ণ। ইয়াৰ জৰিয়তে আমি গৌ হত্যা বন্ধ কৰাটো বিচাৰিছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গৌ মাতা এটা সন্মান দিবৰ বাবে আজি প্ৰতিখন জিলাৰ আয়ুক্তৰ জৰিয়তে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ দিব বিচাৰিছোঁ। ইয়াৰ জৰিয়তে আমি সমাজৰ প্ৰতি শ্ৰেণীৰ মানুহক আমি আহ্বান জনাইছোঁ যাতে গৌ মাতাক সন্মান জনায়, গৌ মাতাক সুনিশ্চিত কৰে, নিশ্চিতভাৱে ৰক্ষা কৰে আৰু চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব বুলি আমি আশা ৰাখি আজি এই গৌ সন্মান অভিযানত আমি অংশগ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলো ৰাইজে আমাৰ লগত সহযোগ কৰিব। গৌ মাতাৰ সন্মান হ'ব লাগে আৰু আমাৰ যি গো হত্যা হৈ আছে এইটো অনতিপলমে আমি বন্ধ হোৱাটো বিচাৰিছোঁ। আৰু আমি আমাৰ অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে আমাৰ যি গো হত্যা হৈ আছে এইটোত এটা যাতে আইন আনি আমি কেনেধৰণে তাক বিলুপ্ত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ আজি যি এই গো দিৱসৰ সন্মানৰ দিৱস হিচাপে আমি পালিত কৰিছোঁ, ইয়াৰ মহান উদ্দেশ্যটোৱে হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ গৰুক সন্মান দিব লাগে। এইটোৱেই আমাৰ প্ৰধান উদ্দেশ্য। আৰু আমাৰ যি গো হত্যা হৈ আছে অসমকে ধৰি আমাৰ বিভিন্ন ৰাজ্যবিলাকত ইতিমধ্যে খুব মানে প্ৰখৰ গতিত হ'বলৈ লৈছে। সেয়েহে আমি সকলোলৈকে এইটো আহ্বান জনাইছোঁ যে আমাৰ হিন্দু সভ্যতা, সনাতনী হিন্দু সভ্যতা যদি ৰক্ষা কৰিব আমি বিচাৰোঁ তেন্তে আমি গো হত্যা বন্ধ কৰাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ আমাৰ গৰু হৈছে আমাৰ মাতৃস্বৰূপা। গতিকে সেই মাতৃস্বৰূপা আমি ভাৰতবৰ্ষখনক আমি কি কওঁ, ভাৰত মাতা। গতিকে আমি ভাৰতবৰ্ষৰ সন্তান হিচাপে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে যেনেধৰণে আমাৰ গৰুক আমি মাতৃস্বৰূপা হিচাপে আমি সন্মান দিওঁ, সেয়েহে আমি আজিৰ দিনটোতে আমি সকলোলৈকে এইটো আহ্বান জনাইছোঁ যে আমাৰ যি গৰু, সেই গৰুক ৰাষ্ট্ৰীয় সন্মান দিয়ে। তাৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাই আমি এই স্মাৰক পত্ৰখন আমি আয়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ।